মিত্ৰতাৰ পাছতো খেলি মেলিৰ অন্ত পৰা নাই কংগ্ৰেছ ৰাইজৰ দলৰ। প্ৰাৰ্থী সালসলনি চলিছে দুয়োটা দলত। ডিগবৈত সলনি হ'ল ৰাইজৰ দলৰ প্ৰাৰ্থী। লক্ষ্যজ্যোতি গগৈয়ে ডিগবৈত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। দলীয় কাম কাজত মনোনিৱেশ কৰাৰ উদ্দেশ্যে লক্ষ্যজ্যোতি গগৈয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা বুলি পত্ৰত উল্লেখ কৰিছে। মোক টিকেটটো প্ৰদান কৰিছিল। মই একে সময়তে অখিল গগৈ ডাঙৰীয়াক মই কৈছিলোঁ যে মই ভাবোঁ যে এই আসনখনত, এই সন্মানীয় ডিগবৈ আসনখনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ বৰ্তমানলৈকে মোৰ যি অৱস্থা, সেই অৱস্থাৰ মতে মই সক্ষম নহয়। মোতকৈ যদি শক্তিশালী কেণ্ডিডেট কোনোবা আছে, শক্তিশালী যদি প্ৰাৰ্থী কোনোবা আছে, তেনেহ'লে আপুনি প্ৰক্ষেপ কৰিবলৈ চিন্তা চৰ্চাখিনি আপুনি আগবঢ়াওক। ডিগবৈত আমাৰ দুলাল মৰাণ ডাঙৰীয়াক যদি আমি প্ৰাৰ্থিত্ব আগবঢ়াওঁ, তেনেহ'লে এই যুঁজখন আকৰ্ষণীয় হৈ পৰিব। লক্ষ্যজ্যোতি গগৈয়ে লক্ষ্য সলনি কৰাৰ পৰিপ্ৰেক্ষিতত দুলাল মৰাণ হ'ব ৰাইজৰ দলৰ প্ৰাৰ্থী। সদৌ মৰাণ সভাৰ প্ৰাক্তন সভাপতি, তিনিচুকীয়া জিলা কংগ্ৰেছৰ MOBC চেলৰো প্ৰাক্তন সভাপতি দুলাল মৰাণ। সকলোৱে আমাৰ লক্ষ্য যে এইবাৰ বিজেপি যিটো দুৰ্নীতিগ্ৰস্ত চৰকাৰ, অহংকাৰী চৰকাৰ, ধৰ্মীয় মেৰুকৰণৰ বিভাজনবাদী চৰকাৰ, সেই চৰকাৰক আমি উফৰাই পেলাই গৌৰৱ গগৈদেৱৰ নেতৃত্বত এখন শক্তিশালী অসমৰ সকলোৰে গ্ৰহণযোগ্য এখন চৰকাৰ গঠন কৰাৰ দিশে আমি ধাৱমান হৈছোঁ। প্ৰতিফলস্বৰূপেই আমি আজি ৰাইজৰ দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে আমি আজি ইয়াত যোগদান কৰিছোঁ। একাংশই প্ৰাৰ্থিত্বৰ বাবে হাহাকাৰ কৰি থকাৰ সময়ছোৱাত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাটো ৰহস্যজনক বিষয়। মনোনয়ন দাখিল পৰ্ব চলি থকাৰ সময়ত প্ৰাৰ্থী সালসলনি হোৱাটো মন কৰিবলগীয়া। ইপিনে অগপ বিজেপিৰ সূত্ৰ গ্ৰহণ কৰিছে ৰাইজৰ দল আৰু কংগ্ৰেছে। কলিয়াবৰত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে যোগদান কৰিলে ৰাইজৰ দলত। সমষ্টি ভাগ বতৰুৱাত কলিয়াবৰ ৰাইজৰ দলত ভাগত পৰাত কংগ্ৰেছ ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰে প্ৰদীপ কুমাৰ বৰুৱাই। এতিয়া ৰাইজৰ দলৰ প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হ'ব প্ৰদীপ বৰুৱা। প্ৰদ্যুৎ বৰদলৈৰ দৰেই প্ৰদীপ বৰুৱাইও দল সলনি কৰিয়ে প্ৰাৰ্থিত্ব লাভ কৰিলে। প্ৰাৰ্থীজনৰ লগতে এই নিৰ্বাচনক লৈ আশাবাদী ৰাইজৰ দলৰ মিত্ৰ কংগ্ৰেছৰ কৰ্মকৰ্তাও। কলিয়াবৰত আজি সুপ্ত আগ্নেয়গিৰি হৈ আছে। লাভা ভিতৰত উতলি আছে। কিন্তু কলিয়াবৰৰ ৰাইজে, আৰু মই এটা কথা বিশ্বাস কৰোঁ, মই বিভিন্ন নিৰ্বাচন খেলা নাই, দেখিছোঁ, কলিয়াবৰৰ ৰাইজে পাৰ্টি নাচায়, দল নাচায়, প্ৰাৰ্থী চায়। পৰিৱৰ্তনৰ আশা কৰি কলিয়াবৰৰ ৰাইজৰ যিটো অৱস্থা হ'ল এতিয়া, তাৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰি পৰিৱৰ্তন বিচাৰিছে। প্ৰশ্ন হয়, ৰাইজৰ দলৰ নিজৰ প্ৰাৰ্থী নথকা সমষ্টিটো কিয় কংগ্ৰেছে এৰি দিলে বা ৰাইজৰ দলে কিয় গ্ৰহণ কৰিলে? এনে খেলি মেলি প্ৰাৰ্থী সালসলনিৰ মাজেৰে ৰণলৈ ওলাইছে কংগ্ৰেছ ৰাইজৰ দল। ব্যুৰ' ৰিপৰ্ট, আছাম টাইমছ।